নমস্কাৰ টাইম এটালৈ স্বাগতম মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ ভাগৰি পৰিছে নেকি আমেৰিকা কিয়নো এইবাৰ স্পষ্ট ৰূপত ইৰাণক লৈ নৰম হৈছে ট্ৰাম্প সুপ্ৰিম লিডাৰ মুস্তাফা খেমেনিক লৈ প্ৰশংসা কৰিছে ট্ৰাম্পে স্পষ্টকৈ কৈছে ইৰাণৰ সুপ্ৰিম লিডাৰক মই বহুত সন্মান কৰোঁ সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত এনেদৰে মন্তব্য আগবঢ়াই ট্ৰাম্পে তাৰ সমান্তৰালকৈ সাংবাদিকে প্ৰশ্ন উত্থাপন কৰিছিলে যে আমেৰিকাই মুস্তাফা খেমেনিৰ পিতৃক হত্যা কৰিলে অৰ্থাৎ আয়াতুল্লাহ আলী খেমেনিক হত্যা কৰিলে আৰু ইয়াৰ ফলত ইৰাণে আমেৰিকাৰ সৈতে শান্তি আলোচনা কৰিবনে আৰু তাৰ উত্তৰত আমেৰিকাই কয় যে সুপ্ৰিম লিডাৰ মুস্তাফা খেমেনিক মই সন্মান কৰোঁ তেওঁ এক যথেষ্ট ভাল মানুহ ডাঙৰ মানুহ বুলি উত্থাপন কৰিছে তাৰ সমান্তৰালকৈ ইৰাণৰ সন্মুখত ট্ৰাম্প এইবাৰ নৰম হৈ পৰিছে আৰু ইয়াৰ পিছতে বিশ্বজুৰি চৰ্চা চলিছে ইৰাণৰ সৈতে যুদ্ধ কৰি ভাগৰি পৰিছে নেকি আমেৰিকা আৰু এই সন্দৰ্ভত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছোঁ জনাই আছো টাইম 8 ৱাৰ ব্ৰেকিং ডাঙৰ খবৰ আমেৰিকা ইৰাণৰ সম্পৰ্কত নতুন মূৰ এটা গুৰুত্বপূৰ্ণ খবৰ আন্তঃৰাষ্ট্ৰীয় মাধ্যমত বৰ্তমান সময়ত চাঞ্চল্যৰ সৃষ্টি কৰিছে শান্তি চুক্তিৰ আলোচনাৰ মাজতে ট্ৰাম্পৰ কণ্ঠত ব্যতিক্ৰমী সুৰ দেখিবলৈ পোৱা গৈছে সুৰ সলনি কৰিছে ট্ৰাম্পে ইৰাণৰ সুপ্ৰিম লিডাৰ মুস্তাফা খেমেনিৰ প্ৰশংসাত পঞ্চমুখ এতিয়া ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প এটা গুৰুত্বপূৰ্ণ খবৰ ট্ৰাম্পে কৈছে মই তেওঁক বহুত সন্মান কৰোঁ ইৰাণৰ সৰ্বোচ্চ নেতাক লৈ ট্ৰাম্পৰ ডাঙৰ মন্তব্য দীৰ্ঘদিনীয়া সংঘাতৰ অন্ত পেলাই ইৰাণৰ সৈতে শান্তি চুক্তি কৰিবলৈ সাজু হৈছে আমেৰিকা আৰু তাৰ বাবেই আমেৰিকাই এনে মন্তব্য কৰিছে নেকি প্ৰশ্ন উত্থাপন হৈছে ইউএছ ইৰাণ যুদ্ধৰ উত্তেজনা হ্ৰাস কৰিবলৈ ডোনাল্ড ট্ৰাম্পৰ বৃহৎ পদক্ষেপ ইৰাণৰ সৰ্বোচ্চ নেতা মুস্তাফা খেমেনিক সাক্ষাৎ কৰাৰ তীব্ৰ ইচ্ছা প্ৰকাশ কৰিছে মুস্তাফা খেমেনিক সাক্ষাৎ কৰাৰ ইচ্ছা প্ৰকাশ কৰিছে ট্ৰাম্পে খেমেনিক লগ কৰাটো মোৰ বাবে অত্যন্ত সন্মানৰ বিষয় হ'ব ট্ৰাম্পৰ মন্তব্য যুদ্ধ কৰি ভাগৰি পৰিছে নেকি আমেৰিকা অপাৰেশ্যন এপিক সকলোৰে মনত আছে অপাৰেশ্যন এপিক থিয়ৰিক লৈ সাংবাদিকৰ ট্ৰাম্পক প্ৰশ্ন ইৰাণৰ ইমান ডাঙৰ ক্ষতিৰ পিছত খেমেনিয়ে ট্ৰাম্পক লগ কৰিবলৈ সন্মতি হ'বনে খেমেনিৰ ৰাজনৈতিক পৰিপক্কতাক মুকলিকৈ স্বীকাৰ কৰিছে আমেৰিকাই বা ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে স্বীকাৰ কৰিছে ট্ৰাম্পে কৈছে তেওঁ মোক পছন্দ নকৰিব পাৰে কিন্তু মোৰ মতে তেওঁ এজন প্ৰফেশ্যনেল ব্যক্তি পেছাদাৰী ব্যক্তি বুলি কৈছে মুস্তাফা খেমেনিক বিশ্বৰ বিভিন্ন মহলত ইৰাণৰ সৰ্বোচ্চ নেতাৰ বৃহৎ মান সন্মান আছে প্ৰশংসা কৰিছে যি আমেৰিকাই ইৰাণক বাৰে বাৰে টাৰ্গেট কৰি আছিল মানুহে তেওঁৰ লগতে মোৰো বেয়া কয় সমালোচনাৰ এইবোৰ সকলো মিছা বুলি উল্লেখ কৰিছে বৰ্তমান সময়ত ট্ৰাম্পে সুৰ সলাইছে যি ট্ৰাম্পে বাৰে বাৰে ইৰাণৰ ওপৰত আক্ৰমণ কৰিলে মুস্তাফা খেমেনি বৰ্তমান সময়ত ইৰাণৰ সুপ্ৰিম লিডাৰ মুস্তাফা খেমেনিৰ পুত্ৰ ক্ষমা কৰিব পিতৃক হত্যা কৰিলে আয়াতুল্লাহ আলী খেমেনিক হত্যা কৰিলে আমেৰিকাই আৰু বৰ্তমান সময়ত সেই আমেৰিকাই এতিয়া ইউ টাৰ্ণ মাৰিছে মুস্তাফা খেমেনিৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিছে আমেৰিকা এতিয়া তাক লৈ চৰ্চা চলিছে কিয়নো আমেৰিকা আৰু ইৰাণৰ যুদ্ধ চলি আছে কেইবা মাহ জোৰা এই যুদ্ধ চলি আছে যাৰ ফলত মধ্যপ্ৰাচ্যত বৰ্তমান সময়ত যি পৰিস্থিতি দেখা দিছে তাৰ ফলত আমেৰিকাৰো লোকচান হৈছে ষ্ট্ৰেইট অফ হৰমুজ বন্ধ কৰি দিয়াৰ ফলত আমেৰিকাৰ বৃহৎ লোকচান হৈছে আৰু লোকচানৰ বাবে আমেৰিকাই ইজৰাইলৰ সৈতেও কিন্তু সম্পৰ্ক বেয়া কৰা দেখিবলৈ পোৱা গৈছিলে আৰু বৰ্তমান সময়ত ইৰাণৰ সুপ্ৰিম লিডাৰ মুস্তাফা খেমেনিৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিছে ট্ৰাম্প এটা গুৰুত্বপূৰ্ণ খবৰ মধ্যপ্ৰাচ্যত যুদ্ধ চলি আছে আৰু সেই যুদ্ধৰ মাজতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে ডাঙৰ মন্তব্য কৰিছে অৱশেষত ইৰাণৰ ওচৰত নৰম হৈ পৰিছে ট্ৰাম্প ইৰাণৰ সুপ্ৰিম লিডাৰ মুস্তাফা খেমেনিক লৈ কৈছে তেওঁক মই যথেষ্ট সন্মান কৰোঁ তেওঁ মোক পছন্দ নকৰিব পাৰে কিন্তু মোৰ মতে তেওঁ এজন অতি প্ৰফেশ্যনেল ব্যক্তি যি আমেৰিকাই ইৰাণত বাৰে বাৰে আক্ৰমণ কৰিলে যি আমেৰিকাই ইৰাণৰ সুপ্ৰিম লিডাৰ আয়াতুল্লাহ আলী খেমেনিক হত্যা কৰিলে সেই আমেৰিকাই এতিয়া ইউ টাৰ্ণ মাৰিছে নৰম হৈছে ইৰাণক লৈ ইয়াৰ অৰ্থ আমেৰিকা বৰ্তমান সময়ত ভাগৰি পৰিছে নেকি আমেৰিকাৰ বৃহৎ লোকচান হোৱা দেখিবলৈ পোৱা গৈছে ইৰাণ আৰু আমেৰিকাৰ যুদ্ধৰ ফলত আমেৰিকাৰ কেইবা ডলাৰ পৰ্যন্ত লোকচান হৈছে যাৰ ফলত আমেৰিকা চিন্তাত পৰিছে
আনহাতে পুটিনেও এইবাৰ ইৰাণক লৈ সমৰ্থন আগবঢ়াইছে অৰ্থাৎ ৰাছিয়া সমৰ্থন আছে চীনৰো সমৰ্থন আছে আৰু বৰ্তমান সময়ত যদি চাবলৈ যাওঁ তেন্তে আমেৰিকা অকলশৰীয়া হৈ পৰিছে আৰু তাৰ কাৰণে এতিয়া ইৰাণৰ সুপ্ৰিম লিডাৰৰ সৈতে সাক্ষাৎ কৰাৰ মন মেলিছে ট্ৰাম্পে আৰু সাক্ষাৎ কৰাৰ পূৰ্বে কেইবাটাও ডাঙৰ মন্তব্য কৰিছে ট্ৰাম্পে কৈছে মুস্তাফা আলী খেমেনি এগৰাকী পেছাদাৰী ব্যক্তি হয় অৰ্থাৎ প্ৰফেচনেল ব্যক্তি তেওঁ বুজি পাব বুলি উল্লেখ কৰিছে ট্ৰাম্পৰ এইসমূহৰ মাজতে সাংবাদিকে ট্ৰাম্পক প্ৰশ্ন কৰে যে আমেৰিকাৰ আক্ৰমণৰ ফলত ইৰাণৰ যিসমূহ ক্ষতি হ'ল ইৰাণৰ সুপ্ৰিম লিডাৰ আয়াতুল্লাহ আলী খেমেনিৰ মৃত্যু হ'ল এইসমূহৰ পিছত মুস্তাফা খেমেনি অৰ্থাৎ বৰ্তমানৰ ইৰাণৰ সুপ্ৰিম লিডাৰে আমেৰিকাৰ সৈতে সাক্ষাৎ কৰিবনে আৰু সেই প্ৰশ্নৰ পিছতেই ট্ৰাম্পে কয় তেওঁক মই সন্মান কৰোঁ মুস্তাফা আলী খেমেনিক মই সন্মান কৰোঁ এতিয়া ইয়াৰ অৰ্থ হৈছে ইৰাণৰ ওচৰত আঁঠু কাঢ়িছে আমেৰিকাই ইৰাণৰ সন্মুখত আঁঠু কাঢ়িবলগীয়া হ'ব নেকি আমেৰিকাৰ লক্ষণীয় হ'ব গতিকে এটা গুৰুত্বপূৰ্ণ খবৰ অৱশেষত ইৰাণৰ ওচৰত নৰম হৈছে ট্ৰাম্পে বা যি আমেৰিকাই ইৰাণত বাৰে বাৰে আক্ৰমণ কৰি আছিলে কেইবাবাৰো আক্ৰমণ কৰিলে আৰু তাৰ পিছতো ইৰাণেও প্ৰত্যুত্তৰ দিলে আৰু ইৰাণে বাৰে বাৰে প্ৰমাণ কৰি থাকিলে যে মধ্যপ্ৰাচ্যৰ প্ৰকৃত শক্তি কাৰ ওচৰত আছে আৰু বৰ্তমান সময়তো ষ্ট্ৰেইট অফ হৰমুজক লৈ সংকট বা সংঘাত চলি আছে আৰু সেইসমূহৰ মাজতে কিন্তু ট্ৰাম্প চিন্তাত পৰিছে কিয়নো যদি ইৰাণে ষ্ট্ৰেইট অফ হৰমুজ সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়ে তাৰ ফলত আমেৰিকাৰো বৃহৎ লোকচান হ'ব আমেৰিকাত প্ৰতিবাদ সাব্যস্ত হৈছিলে ট্ৰাম্প চৰকাৰৰ বিৰুদ্ধে বা ট্ৰাম্পৰ বিৰুদ্ধে আমেৰিকাত বৃহৎ প্ৰতিবাদ সাব্যস্ত হোৱা দেখিবলৈ পোৱা গৈছিলে আৰু সেইসমূহ চাই আমেৰিকাই ইজৰাইলৰ সৈতেও কিন্তু যি ভাল সম্পৰ্ক আছিল সেই সম্পৰ্কত অলপ ফাট মেলাও দেখিবলৈ পোৱা গৈছিলে তাৰ ফলত এতিয়া আমেৰিকা ক্ৰমাৎ অকলশৰীয়া হৈ পৰা দেখিবলৈ পোৱা গৈছে ক্ৰমান্বয়ে আমেৰিকা অকলশৰীয়া হৈ পৰিছে তাৰ ফলশ্ৰুতিতে এতিয়া আমেৰিকাই নৰম হৈ পৰিছে ইৰাণৰ সৈতে আমেৰিকা আৰু ইৰাণৰ সম্পৰ্কত নতুন মূৰ বুলি ক'ব পাৰি ইয়াক কিমান দূৰ সফল হয় সেয়া লক্ষণীয় হ'ব কিন্তু আটাইতকৈ ডাঙৰ খবৰ যে ইৰাণৰ ওচৰত এইবাৰ নৰম হৈছে আমেৰিকা ইৰাণৰ সুপ্ৰিম লিডাৰক লৈ কেইবাটাও মন্তব্য আগবঢ়াইছে তেওঁ কৈছে বা ট্ৰাম্পে কৈছে ইৰাণৰ সুপ্ৰিম লিডাৰ এগৰাকী ভাল ব্যক্তি তেওঁক মই যথেষ্ট সন্মান কৰোঁ ইৰাণক লৈ এতিয়া সুৰ সলাইছে ট্ৰাম্পে এপিক ফিউৰি সকলোৱে জানে আমেৰিকাই ইৰাণত যি অপাৰেশ্যন কৰিছিলে সেই অপাৰেশ্যনৰ নাম আছিলে এপিক ফিউৰিৰ সংঘাত পাহৰি খামেইনিৰ প্ৰশংসাত পঞ্চমুখ আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প বিশ্ব ৰাজনীতিৰ আকাশত এতিয়া এক ডাঙৰ পৰিৱৰ্তনৰ বতাহ দেখিবলৈ পোৱা গৈছে যি ইৰাণক লৈ আমেৰিকাই সদায় কঠোৰ স্থিতি গ্ৰহণ কৰি আহিছিল সেই ইৰাণৰ সৈতে চলি থকা শান্তি চুক্তিৰ আলোচনাৰ মাজতে এতিয়া আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ কণ্ঠত শুনিবলৈ পোৱা গৈছে এক ব্যতিক্ৰমী সুৰ ইৰাণৰ সৰ্বোচ্চ নেতা মুস্তাফা খামেইনিৰ প্ৰশংসাত এতিয়া পঞ্চমুখ হৈ পৰিছে ডনাল্ড ট্ৰাম্পে কৈছে তেওঁক মই সন্মান কৰোঁ অৰ্থাৎ ইৰাণৰ সুপ্ৰিম লিডাৰক ট্ৰাম্পে সন্মান কৰে যিয়ে ট্ৰাম্পে কৈ আছিল আক্ৰমণ কৰিম হত্যা কৰিম আয়াতুল্লাহ আলী খেমেনিক হত্যা কৰিলে আৰু সেই ট্ৰাম্পে কৈছে যে মুস্তাফা খেমেনিক মই সন্মান কৰোঁ ইয়াৰ অৰ্থ এগৰাকী প্ৰভাৱশালী নেতা সুপ্ৰিম লিডাৰ মুস্তাফা খেমেনি সকলোৱে জানে আয়াতুল্লাহ আলী খেমেনিৰ মৃত্যুৰ পিছত ইৰাণে হাৰ মনা নাছিল মুস্তাফা খেমেনিয়ে দায়িত্ব গ্ৰহণ কৰা পিছৰে পৰা প্ৰত্যাক্ৰমণ কৰি আছে আৰু ট্ৰাম্পে সেই কথা জানে যে মুস্তাফা খেমেনিয়ে কেতিয়াও হাৰ নামানে শীৰ্ণত নকৰে আৰু বৰ্তমান সময়ত উপায়হীন হৈ ট্ৰাম্পে এনেকুৱা মন্তব্য কৰিছে নেকি সংঘাতৰ অন্ত পেলাই ইৰাণৰ সৈতে শান্তি চুক্তিৰ বাবে আগ্ৰহী আমেৰিকা বুলি উল্লেখ কৰা পাৰি ইউএছ ইৰাণ যুদ্ধৰ উত্তেজনাৰ মাজতে শান্তি চুক্তিৰ বাবে চলি থকা আলোচনাক সফল কৰিবলৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ডাঙৰ পদক্ষেপ গ্ৰহণ কৰিছে ট্ৰাম্পে ইৰাণৰ সৰ্বোচ্চ নেতা মুস্তাফা খেমেনিক সাক্ষাৎ কৰাৰ তীব্ৰ ইচ্ছা প্ৰকাশ কৰিছে ট্ৰাম্পৰ মতে ইৰাণী উচ্চতম নেতাক সাক্ষাৎ কৰাটো তেওঁৰ বাবে অত্যন্ত সন্মানৰ বিষয় হ'ব যদিহে ইয়াৰ জৰিয়তে দুয়োখন দেশৰ মাজত চলি থকা দীৰ্ঘদিনীয়া সংঘাতৰ অন্ত পৰে
বিশ্ববাসীয়ে ট্ৰাম্পৰ এই স্থিতিক আদৰণি জনাইছে, কাৰণ ইয়াৰ দ্বাৰা আমেৰিকাই যে পৃথিৱীত শান্তি বিচাৰে সেয়া পুনৰ প্ৰমাণ হ'ব। কিন্তু সঁচাই আমেৰিকাই শান্তি বিচাৰেনে? আমেৰিকাক কিন্তু ইৰাণে সহজে বিশ্বাস নকৰে। ইৰাণে পূৰ্বতেও কৈছে যে আমি শত্ৰুপক্ষক বিশ্বাস নকৰোঁ, অৰ্থাৎ আমেৰিকাক ইৰাণে কোনো পধ্যেই বিশ্বাস নকৰে। অপাৰেশ্যন এপিক ফিউৰিৰ বেদনাদায়ক অতীত আৰু ইৰাণৰ ধৈৰ্যক সাংবাদিকসকলে প্ৰশ্ন কৰে। সাংবাদিকসকলে ট্ৰাম্পক গুৰুত্বপূৰ্ণ প্ৰশ্ন কৰে। আমেৰিকাৰ সামৰিক অভিযান অপাৰেশ্যন এপিক ফিউৰিত মুস্তাফা খেমেইনিৰ পিতৃ আয়াতুল্লাহ আলী খেমেইনি, তেওঁৰ পত্নী আৰু সন্তানৰ মৃত্যু হৈছিল। এনে এক ভয়ংকৰ ব্যক্তিগত আৰু ৰাষ্ট্ৰীয় ক্ষতিৰ পিছত মুস্তাফা খেমেইনিৰ মনত আমেৰিকাক লৈ তীব্ৰ ক্ষোভ থকাটো স্বাভাৱিক। তেনেস্থলত তেওঁ ট্ৰাম্পক লগ কৰিবলৈ সন্মত হ'বনে? এই প্ৰশ্নৰ উত্তৰ দিছে ট্ৰাম্পে। এই প্ৰশ্নৰ উত্তৰত ট্ৰাম্পে কৈছে যে মই মুস্তাফা খেমেইনিক ক'ম যে তেওঁ হয়তো মোক পচন্দ নকৰে, কিন্তু মোৰ ধাৰণা তেওঁ সম্ভৱতঃ এজন অত্যন্ত পেছাদাৰী ব্যক্তি। সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত ট্ৰাম্পে কৈছে যে মই ইৰাণলৈ গৈ মুস্তাফা খেমেইনিক ক'ম, তেওঁ হয়তো মোক পচন্দ নকৰিব পাৰে, কিন্তু ট্ৰাম্পৰ মতে তেওঁ এগৰাকী প্ৰফেশ্যনেল ব্যক্তি। কিছুমান মহলত তেওঁৰ বহুত মান সন্মান আছে। পঞ্চমুখ প্ৰশংসাত পঞ্চমুখ হৈছে। কেতিয়াবা কিছুমান লোকে তেওঁৰ বিষয়ে বেয়া কথা কয়, কিন্তু বহুত মানুহে মোৰ বিষয়েও বেয়া কথা কয়, এইবোৰ মিছা। এনেকৈ এতিয়া ইৰাণৰ সুপ্ৰিম লিডাৰ মুস্তাফা খেমেইনিৰ প্ৰশংসাত পঞ্চমুখ হৈছে ট্ৰাম্প। শত্ৰুতা পাহৰি বিশ্ব শান্তিৰ দিশে দুয়ো দেশ ট্ৰাম্পৰ এই ভাষ্যই প্ৰমাণ কৰিছে যে আমেৰিকাই অতীতৰ যুদ্ধ আৰু সংঘাত পাহৰি ইৰাণৰ সৈতে এক মৰ্যাদাপূৰ্ণ আৰু সমান সমিলমিনেৰে আগবাঢ়িব বিচাৰিছে। আনহাতে ইৰাণেও নিজৰ বৃহৎ ক্ষতিৰ পাছতো কেৱল যুদ্ধংদেহী মনোভাৱ লৈ থকা নাই, বৰঞ্চ শান্তিৰ আলোচনাৰ মেজত বহি এক দায়িত্বশীল ৰাষ্ট্ৰৰ পৰিচয় দিছে। ট্ৰাম্পে ইৰাণৰ সৰ্বোচ্চ নেতাক এগৰাকী যোগ্য আৰু সন্মানীয় প্ৰফেশ্যনেল ব্যক্তি বুলি স্বীকৃতি দিয়া কাৰ্যই এতিয়া আন্তঃৰাষ্ট্ৰীয় মহলত বিশেষ চৰ্চা লাভ কৰিছে। যদিহে এই ঐতিহাসিক বৈঠকখন সম্ভৱ হৈ উঠে, তেন্তে মধ্যপ্ৰাচ্য তথা সমগ্ৰ বিশ্বৰ পৰা যুদ্ধ সদৃশ পৰিৱেশ আঁতৰিব বুলি সকলোৱে ধাৰণা কৰিছে। কিন্তু ইৰাণে কিন্তু সহজতে আমেৰিকাক বিশ্বাস নকৰে। যি আমেৰিকাই মুস্তাফা খেমেইনিৰ পিতৃ আয়াতুল্লাহ আলী খেমেইনিক হত্যা কৰিলে, তেওঁৰ পত্নীক হত্যা কৰিলে, 2 সন্তানক হত্যা কৰিলে, গতিকে এক ব্যক্তিগত আঘাতক লৈ নিশ্চয়কৈ ক্ষোভ থাকিব আৰু সেই ক্ষোভ নিশ্চয়কৈ ট্ৰাম্পৰ বিপৰীতে ইমান সহজভাৱে নৰম নহয়। আৰু বৰ্তমান সেই কথা ট্ৰাম্পে জানে, আৰু তাৰ ফলশ্ৰুতিতেই ট্ৰাম্পে ইৰাণক লৈ নৰম হৈছে, প্ৰশংসা কৰিছে মুস্তাফা খেমেইনিৰ। গতিকে লক্ষণীয় হ'ব মধ্যপ্ৰাচ্যৰ যুদ্ধ কিমান দিন চলে। সকলোৱে আশা কৰিছে যে মধ্যপ্ৰাচ্যৰ যুদ্ধৰ অন্ত পৰক, কিন্তু ইৰাণে বৰ্তমান সময়ত শান্তি বিচাৰিলেও আমেৰিকাই কিন্তু বাৰে বাৰে যুদ্ধবিৰতি উলংঘা কৰা দেখিবলৈ পোৱা গৈছে।